1950 ইংৰাজী চনৰ 30 জানুৱাৰী এই দিনটো শ্ৰদ্ধাৰ মইনা গোস্বামী ছাৰৰ উপজা দিন। ছাৰৰ এই উপজা দিনৰ পবিত্ৰ খন্তিত তেখেতেই লিখা এটি কবিতা পাঠেৰে জন্মদিনৰ শুভেচ্ছা জনালোঁ। কবিতাৰ শিৰোনাম কৃষকৰ ঘৰৰ জীয়ৰী মই অসমৰ জৰাজীৰ্ণ গাঁৱৰ আকাশ দেখা ঘৰৰ কৃষকৰ জীয়ৰী। জুপিতৰা নাম পঢ়িছিলোঁ ময়ো, গাইছিলোঁ ময়ো জনজীৱনৰ গান। মাটি বুলিবলৈ এটা জুপুৰিৰে এহালিচা মাটি আমাৰ, কামৰ সঁজুলি বুলিবলৈ মা পিতাৰ 4খন হাত। বহাগ আমাৰ ঘৰলৈও আহে, বহাগ মোৰ বুকুলৈও আহে। ঠিকাদাৰৰ মাকে দিয়া সূতাৰে মায়ে আমাৰ একুৰি গামোচাৰ বাতি কাঢ়ে। বৈ দিয়াৰ বাবে 5খন পাম, মই শিপিনী হৈ তাঁতৰ পাতত বহিম, গুণগুণাম। আমজোপা মলিছে, বাৰীটো জ্বলিছে, দাদাটো কি কাপোৰ লাগে ঐ ৰাম। চাকৰি নাই টোপনি নাহে আই, কাপোৰে নোখোৱাই মোকে ঐ ৰাম। মোৰো যে মন যায় বিহু গাবলৈ, মন যায় পঢ়ি শুনি জগত চাবলৈ, কিন্তু পিতাৰ ভাগি পৰা শীৰ্ণ দেহটো দেখিলে, মাৰ পিক ৰঙা মুখখন ক্ৰমশ হেতা হৈ অহা দেখিলে, মই বিহু গাব নোৱাৰো ওলাই যাব বিহু চাবলৈ। বস্তিৰ মাটি বিকি পঢ়া শুনা কৰা দাদা মোৰ BA পাছ ল'ৰা, গুজৰি গুমৰি থাকে বন্দুক বিচাৰে, আজৰি নিয়া সপোন বিচাৰি বিহু গামোচাৰ দৰে নতুনকৈ ববলৈ খোজে সমাজ নামৰ খনিয়া। বিহুৰ দিনত জুপুকা মাৰি বহি থকা দাদাৰ কথা ক'বলৈ দুখ লাগে মোৰ। সি যে ঢোলৰ যাদুকৰ আছিল, মঘাই আছিল বুকুৰ কুটুম। ভাঙি পৰা যৌৱনক উদ্দাম গতি হেনো বহাগেই দিব পাৰে, আত্মৰতিত নিমজ্জিত যুৱকৰো বহাগেই হেনো জগাব পাৰে বিবেক। বহাগেই হেনো আনি দিব পাৰে মাৰ হেতা পৰা মুখলৈ হাঁহি, বহাগেই হেনো আনি দিব পাৰে পিতাৰ শীৰ্ণ দেহলৈ শক্তি। বহাগেই যদি আনি দিব পাৰে নতুন সৃষ্টিৰ ঢল, হে আমাৰ বন্ধুসকল, হে আমাৰ পীড়িত ৰাইজ, পাৰি যদি সজাব বহাগক জীৱন গঢ়াৰ অস্ত্ৰ আমাৰ, এবাৰ মাথো এবাৰ আহা গাওঁ আহা, হাতে হাতে হাত থৈ নাচি যাওঁ তাতা থৈ, জীৱন জগোৱাকৈ উদ্দাম সুৰ লৈ। গাওঁ আহা বহাগৰ পীড়িতৰ বহাগৰ মাতৃ প্ৰাণৰ জীৱন জগোৱা গান, জীৱন জগোৱা গান। ধন্যবাদ।